हेलो फ्रेंड्स, आजिर এই ভিডিওটিত মুখ্যমন্ত্ৰী লোকসভক আৰোগ্য যোজনা চমুকৈ MMLSAY অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে ইয়াৰ কমপ্লিট প্ৰচেছ দেখুৱাম। ব্ৰাউজাৰত গৈ টাইপ কৰিব লাগিব ইয়াৰ অফিচিয়েল ৱেবছাইট mmlsayassam.gov.in টাইপ কৰি এণ্টাৰ কৰিব। নিউ পেজ ওপেন হ'ব। ইয়াৰ পিছত স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন বেনিফিচিয়াৰী লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যন অপশ্যন এটা দেখা পাব। ইয়াতে ক্লিক হেয়াৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত ড্ৰ বক্সত চিলেক্ট ওৱান অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াৰ যিকোনো এটা চিলেক্ট কৰিব লাগিব। এমপ্লয়ী চিলেক্ট কৰি লৈছোঁ। ইয়াৰ পিছত পুনৰ ড্ৰপ বক্স এটা দেখা পাব। ইয়াতে চিলেকশ্যন কৰি ল'ব লাগিব। ইয়াৰ যিকোনো এটা পেন নম্বৰ, পিপান নম্বৰ, GPF নম্বৰ ইয়াৰ যিকোনো এটা চিলেক্ট কৰিব লাগিব। মই পেন নম্বৰটো চিলেক্ট কৰি লৈছোঁ। ইয়াৰ পিছত এণ্টাৰ ইউৰ পেন নম্বৰ ইয়াতে টাইপ কৰিব লাগিব। ইয়াৰ পিছত মোবাইল নম্বৰ টাইপ কৰিব লাগিব। মই টাইপ কৰি লৈছোঁ। ইয়াৰ পিছত প্ৰচিড অপশ্যনত ক্লিক কৰিব লাগিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো ইয়াতে টাইপ কৰি ল'ব লাগিব। প্ৰচিড অপশ্যনটোত ক্লিক কৰিব। এটা চাওক পেজটো লগইন হৈ যাব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তো আপোনালোকৰ বেছিক ইনফৰমেশ্যনখিনি প্ৰথমতে ফিল আপ কৰিব লাগিব। আৰু মই যিহেতু অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ ইয়াতে অট'মেটিকেলি লগইন হৈছে আৰু ইয়াতে এপ্ৰুভ বুলি ডেছবৰ্ডত এপ্ৰুভ বুলি শ্ব' কৰি আছে। যদি আপুনি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তো প্ৰথমতে আপোনাৰ বেছিক ইনফৰমেশ্যনখিনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত পেজটো আপোনালোকে ফাইনেল ছাবমিশ্যন কৰিব। ছাবমিশ্যন কৰাৰ পিছত অট'মেটিকেলি আপোনাৰ ফাইলটো ইয়াত দেখুওৱা ধৰণে ইয়াতে এপ্ৰুভড শ্ব' কৰি আছে, তেতিয়া ইনিচিয়েট হৈ থাকিব। তো ইনিচিয়েট এইটো DDOয়ে এইটো এপ্ৰুভ কৰিব। আপোনাৰ DDO অৰ্থাৎ ব্লকৰ BOয়ে এপ্ৰুভ কৰিব। ইয়াৰ আগতে ইনিচিয়েট হৈ থাকিব। আপোনালোকৰ যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিছে এতিয়ালৈকে এপ্ৰুভ হোৱা নাই, আপোনালোকে DDOৰ ওচৰত যাব পাৰে, অৰ্থাৎ BOৰ ওচৰত গৈ আপুনি এপ্ৰুভ কৰাই ল'ব পাৰে। প্ৰথমতে আপোনালোকৰ বেছিক ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত পেজটো কমপ্লিট ফিল আপ কৰাৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এনেকুৱা ডেছবৰ্ড শ্ব' কৰিব। তো মোৰ ইয়াতে যিহেতু অলৰেডি আগতে এপ্লাই কৰিছোঁ, ইয়াতে এপ্ৰুভ বুলি শ্ব' কৰি আছে। তো আপোনাৰটো এনে শ্ব' কৰাত দেখা পাব। এনেকৈ MMLSAY অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু ইয়াৰ পিছত আপোনাৰ ফাইলটো কমপ্লিট এপ্ৰুভ হোৱাৰ পিছত কেনেকৈ কেছ এডভান্স ক্লেইম কৰিব, ৰিএম্বাৰ্চমেণ্ট কেনেকৈ ক্লেইম কৰিব, ইয়াৰ ডিটেইলছ মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখুৱাম।